গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰত আছে এখনি অতি পুৰণি তীৰ্থস্থান, নাম অশ্বক্ৰান্ত মন্দিৰ। অৱশ্যে এই তীৰ্থস্থানখনি কিমান পুৰণি সঠিককৈ কোৱাটো টান। ইয়াত আছে প্ৰায় সম আয়তনৰ দুটা মন্দিৰ। জনাৰ্দন পাহাৰত অৱস্থিত অশ্বক্ৰান্ত দেৱালয়ত ওপৰৰ ভাগত আছে অনন্তশায়ী নাৰায়ণ আৰু পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে কুৰ্ম জনাৰ্দন মন্দিৰ। অশ্বক্ৰান্ত তীৰ্থস্থানক লৈ কেইবাটাও প্ৰবাদ প্ৰচলিত হৈ আছে। প্ৰথম প্ৰবাদ অনুসৰি তথা যোগিনীতন্ত্ৰম পুৰাণ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ প্ৰবল প্ৰতাপী ৰজা নৰকাসুৰৰ অত্যাচাৰৰ পৰা প্ৰজাগণক বচাবলৈ দ্বাৰকাধিপতি শ্ৰীকৃষ্ণৰ ৰথত আহি নৰকাসুৰৰ লগত যুদ্ধ কৰিছিল। তেতিয়া ৰথৰ ঘোঁৰা আক্ৰান্ত হোৱা ঠাইডোখৰ নামেই হ'ল অশ্বক্ৰান্ত। দ্বিতীয় প্ৰবাদ অনুসৰি বিদৰ্ভৰাজ ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণী দেৱীক শ্ৰীকৃষ্ণই বিয়া কৰাই দ্বাৰকাভিমুখে যাত্ৰা কৰোঁতে খন্তেক সময় এই ঠাইতে জিৰণি লৈছিল। ৰথৰ ঘোঁৰা ক্লান্ত হোৱা ঠাইখনৰ নামেই হৈছে অশ্বক্ৰান্ত। দ্বিতীয় প্ৰবাদ অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অভিমন্যুক বধ কৰাৰ সময়ত পিতৃ অৰ্জুনক পুৰণি কামৰূপৰ ফালে লৈ আহিছিল। হাজোৰ ওচৰৰ সপ্তদল বা সাতদলা পাইছিলহি। বহুদূৰ বাট অহাৰ ফলত শ্ৰীকৃষ্ণৰ ঘোঁৰা ক্লান্ত হোৱাত এই ঠাইতে জিৰণি লৈছিল। সেয়েহে ঠাইখনৰ নাম অশ্বক্ৰান্ত। অশ্বক্ৰান্ত দেৱালয়ৰ পুৰণি তীৰ্থস্থানখনত নতুনকৈ গঢ়ি উঠা দুটা মন্দিৰৰ ভিতৰত পাহাৰত থকা অনন্তশায়ী নাৰায়ণ মন্দিৰটো আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ দিনত সজোৱা আৰু পাহাৰৰ নামনিত থকা কুৰ্ম জনাৰ্দন মন্দিৰটো দৰঙীয়া ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। অনন্তশায়ী নাৰায়ণৰ মূৰ্তিটো অতি সুন্দৰ। ইয়াৰ যি ভাস্কৰ্য সমগ্ৰ উত্তৰ ভাৰততে তেনে ভাস্কৰ্য খুব কমহে দেখিবলৈ পোৱা যায়। এই দেৱালয়ত গয়া কুণ্ডকে ধৰি মুঠ 12টা কুণ্ড আছে। গয়া তীৰ্থত ভগৱান বিষ্ণুৰ পদচিহ্ন আৰু ঘোঁৰাৰ খোজ আজিও দেখিবলৈ পোৱা যায়। অশ্বক্ৰান্ত দেৱালয়ত জন্মাষ্টমী, অশোকাষ্টমী, দৌলযাত্ৰা আদি পূৰ্বৰ নীতিয়ে খুব সুন্দৰকৈ পালন কৰে। অনন্তশায়ী নাৰায়ণ আৰু কুৰ্ম জনাৰ্দন দুয়োটা মন্দিৰতে নীতি নিয়ম অনুসাৰে দৈনিক পূজা অৰ্চনা কৰা হয়। অপূৰ্ব প্ৰাকৃতিক পৰিৱেশৰ মাজত তথা বিশাল ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত অশ্বক্ৰান্ত মন্দিৰলৈ দৈনিক বহু ভক্তৰ সমাগম হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।